My dear students, welcome to your favorite channel English Learning Assam. Today I start a new topic on English grammar of HS final year examination. This topic is very important for your upcoming HS pre-final examination 2021. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ঘৰতে ভালে আছা আশা কৰোঁ ভালদৰে ঘৰত পঢ়া শুনা কৰি আছা যেহেতু অহা 15 তাৰিখৰ পৰা তোমালোকৰ প্ৰি ফাইনাল এক্সামিনেশ্যন আৰম্ভ হ'ব গতিকে তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰি থাকিব লাগিব আৰু তোমালোকৰ প্ৰিপাৰেচনৰ কাৰণে মই আজি এটা নতুন টপিক লৈ আহিছো এই টপিকটো লোৱা হৈছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে পতা এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশ্যন 2015 ইংলিছ গ্ৰামাৰৰ পৰা তোমালোকে এই টপিকটো ভালদৰে বুজি লৈ অহা পৰীক্ষাসমূহত ভালকৈ আনসাৰ কৰিব পাৰিবা বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা এতিয়া আমি মূল বিষয়বস্তুলৈ আহোঁ আজি মই তোমালোকৰ আগত solution কৰি দিব ওলাইছো question number 9 of grammar section question number 9 ত তোমালোকৰ আহে comparison of degree and transformation of sentence okay গতিকে আজিৰ বিষয়বস্তু হ'ব 9 নম্বৰ question 9 নম্বৰ questionৰ solution 9 number question to ki koise rewrite any four of the sentences as directed 1 into 4 equal to 4 ei 9 number question তোমালোকে 4 number পাবা ইয়াতে 6টা question দিয়া থাকিব তাৰ পৰা যিকোনো 4টা কৰিব লাগিব ইয়াতে তোমালোকৰ হেৰি ডিগ্ৰীৰ পৰা আহিব দুটা question affirmative negative আহিব তাৰ পিছত 4টা হৈ গল কম্পাউন্ড টু কমপ্লেক্স বা কমপ্লেক্স টু কম্পাউন্ড সিম্পল টু কমপ্লেক্স বা কমপ্লেক্স টু সিম্পল বা কম্পাউন্ড টু সিম্পল এইবিলাক সেন্টেন্সৰ বিষয়ে হোদা হ'ব আশা কৰোঁ ইয়াৰ তিনিটা একেবাৰে ইজি হয় তোমালোকৰ কাৰণে ইমান কষ্টকৰ নহব আৰু বাকি এটা বা দুটাৰ কাৰণে তোমালোকে অলপ কষ্ট কৰিব লাগিব কাৰণ ট্ৰান্সফৰমেশন অফ সেন্টেন্স ইয়াতে এফাৰ্মেটিভ নেগেটিভ বা affirmative interrogative এইখিনিত কিন্তু তোমালোকৰ without changing the meaning আহে এই affirmative interrogative আৰু তোমালোকৰ ডিগ্ৰীৰ কাৰণে কিন্তু মোৰ চেনেলত আগতে টেটত কেইটামান ভিডিও কৰা আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে তাতে চাব পাৰা টেটৰ ভিডিওখিনিত আছে সেইখিনি কিন্তু তোমালোকৰো লাগিব বলা এতিয়া মূল বিষয়লৈ আহো কি কৈছে ৰিৰাইট any four of the sentences as directed 1 into 4 equal to 4 a Kolkata is the most populous city in India কি কোৱা হৈছে যে কলকাতা is the most populous city in India কলকাতা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ জনবহুল মহানগৰ কোশ্চেনটো আছে কি চেঞ্জ ইনটু কম্পাৰেটিভ ডিগ্ৰী মই কিন্তু তোমালোকক আগত কয় হৈছে কম্পাৰেটিভ ডিগ্ৰীৰ বিষয়ে ভিডিও অলৰেডি বনোৱা হৈছে তোমালোকে তাতে গলে থৰলি বুজিব পাৰিবা ইয়াতে মই জাস্ট জিকেটা কোশ্চেন আছে হেইকেটা কোশ্চেন হে বুজাই দিম আৰু অধিক জানিবৰ কাৰণে তোমালোকে কিন্তু মোৰ চেনেলত দিয়া হেই ইম্পৰ্টেন্ট ভিডিও কেটা চাব লাগিব যেটো নেকি ডিগ্ৰীৰ বিষয়ে আলোচনা কৰা হৈছে কি কৈছে কলকাতা is the most populous city in India change into comparative degree হলে কি হয় দেন ইউজ কৰিব লাগে গতিকে
পপুলাছ মোস্ট আছে, মোস্ট পপুলাছ, আৰু কম্পেৰেটিভত কি হ'ব মোৰ পপুলাছ হ'ব। তেতিয়াহ'লে কি হ'ব চোৱাচোন, কলকাতা ইজ মোৰ, মোষ্টৰ ঠাইত মোৰ দিবা, কলকাতা ইজ মোৰ পপুলাছ দেন এনি আদাৰ চিটি ইন ইণ্ডিয়া। কি হ'ব কম্পেৰেটিভ ডিগ্ৰীত কি হ'ব, কলকাতা ইজ মোৰ পপুলাছ দেন এনি আদাৰ চিটি ইন ইণ্ডিয়া। বুজি পাইছানে? তোমালোকৰ কিন্তু অনাগত যিটো প্ৰি ফাইনেল এছেছমেণ্ট হ'ব অসমৰ চুকাই গ'লে, তোমালোকে কিন্তু চবেই কিন্তু এইবিলাক প্ৰেক্টিচ কৰিব পৰা, পৰীক্ষাত অহাৰ পুৰা সম্ভাৱনা আছে। নাম্বাৰ বি, no other boy is as intelligent as Raju. What is no other boy is as intelligent as Raju? Sense into superlative degrees. Superlative degree মানে লাষ্ট, এইটো কি হ'ব ইণ্টেলিজেণ্ট বুলি দিছে, আৰু ৰাজুৰ কথা কৈছে, বয় কৈছে। ইণ্টেলিজেণ্ট হ'লে ইণ্টেলিজেণ্টায়াৰ এইবিলাকতো নহয়, এইটো ইণ্টেলিজেণ্ট, মোৰ ইণ্টেলিজেণ্ট এণ্ড মষ্ট ইণ্টেলিজেণ্ট। যিহেতু সুপাৰলেটিভ ডিগ্ৰী, গতিকে ইয়াত হ'ব মষ্ট ইণ্টেলিজেণ্ট। তেতিয়াহ'লে কি হ'ব, নাউনটো কি আছে, ছাবজেক্টটো কি আছে, ৰাজু। ৰাজু ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট বয়। ৰাজু কি আটাইতকৈ বুদ্ধিমান ল'ৰা। কি কৈছে, ৰাজু ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট বয়। অ'কে, ৰাজু কি আটাইতকৈ বুদ্ধিমান ল'ৰা। ক্লিয়াৰ হ'লনে? এতিয়া আমি আহোঁ, এই দুটা আছিল কি ডিগ্ৰীৰ পৰা। এতিয়া আমি আহোঁ চি নম্বৰলৈ। চি নম্বৰত কি আছে, নো সোনাৰ ডিড হি চি মি দেন হি বিগান টু কোৱাৰেল। কি কৈছে, চেঞ্জ ইনটু এফাৰ্মেটিভ। এইটো কুৱেশ্যনটো কি, নো সোনাৰ ডিড হি চি মি দেন হি বিগান টু কোৱাৰেল। ইয়াতে হ'ব তোমাৰ এফাৰ্মেটিভ ল'ব দিছে, যিহেতু এইটো নিগেটিভ আছে, বাট উইদাউট চেঞ্জিং দ্য মিনিং। তেতিয়াহ'লে কি লিখিবা, তোমালোকে কি লিখিবা, এজ চুন এজ হি চ মি, এই চিটো ফাৰ্ষ্ট টেন্সত দিবা, যিহেতু ডিট আছে। এজ চুন এজ, ইয়াতে যিটো এজ দিছে, নো চুনাৰ থাকিলে এজ চুন এজ হয়। এজ চুন এজ হি চ মি হি বিগান টু কোৱাৰেল। এই বাকী এইখিনি আছে নহয়, হি বিগান টু কোৱাৰেল। এজ চুন এজ হি চ মি হি বিগান টু কোৱাৰেল। বুজি পাইছা? নাও কাম টু ডি। ডিত কি আছে, আই নো হোৱেৰ হি ৱাজ বৰ্ণ। চেঞ্জ ইনটু এ চিম্পল চেণ্টেঞ্চ। চিম্পল চেণ্টেঞ্চ কৰাটো ইজি বেছি, কাৰণ কি আই নো হোৱেৰ হি ৱাজ বৰ্ণ, এইটোক চিম্পল চেণ্টেঞ্চ কৰিব গ'লে আই নো হিজ বাৰ্থ প্লেচ। এই টেন্সটো এইটো কি ভাৰ্ব ফৰ্মৰ পৰা নাউন ফৰ্মত আনিব লাগিব। বৰ্ণৰ নাউন ফৰ্ম হ'ব বাৰ্থ। আই নো হিজ বাৰ্থ প্লেচ। অ'কে, বুজি পাইছা? আই নো হিজ বাৰ্থ প্লেচ। নাও কাম টু ই নম্বৰ। হি ট্ৰাইড অল প্লান্স। কি কৰিছে, হি ট্ৰাইড অল প্লান্স। চেঞ্জ ইনটু নেগেটিভ। কিহত ল'ব দিছে, নেগেটিভ লৈ ল'ব দিছে। হি ট্ৰাইড অল প্লান্স, চেঞ্জ ইনটু নেগেটিভ, নেগেটিভত ল'ব দিছে। কিন্তু নেগেটিভত যেতিয়া ল'বা, ইয়াৰ কিন্তু মিনিংখিনি তুমি চেঞ্জ কৰিব নোৱাৰা। গতিকে নেগেটিভ চেণ্টেন্সত কি হ'ব, হি লেফ্ট নো প্লান্স আনট্ৰাইড। হি লেফ্ট নো প্লান্স আনট্ৰাইড। অ'কে, নাও কাম টু এফ নম্বৰ। এফ নম্বৰত কি আছে, আই শ্যাল নেভাৰ ফৰগেট ইউ। চেঞ্জ ইনটু ইণ্টাৰগেটিভ। ইণ্টাৰগেটিভ চেণ্টেঞ্চ বনাব গৈছে। কি কৈছে, আই শ্যাল নেভাৰ ফৰগেট ইউ। শ্যাল নেভাৰ আছে, নেভাৰটো উঠাই দিব, শ্যালটো আগত দিলো, শ্যাল আই ইভাৰ দিব লাগিব। শ্যাল আই ইভাৰ ফৰগেট ইউ। কি কৈছে যে শ্যাল আই ইভাৰ ফৰগেট ইউ, এইটো হ'ব কি ইণ্টাৰগেটিভ চেণ্টেঞ্চ। এইখিনিয়ে আজিৰ বিষয়বস্তু আছিল। আজিৰ বিষয়বস্তু তোমালোকে কি পাইছা, প্ৰথমতে পাইছিলো কি কলকাতা ইজ দ্য মোষ্ট পপুলাৰ চিটি, এইটো কি কম্পাৰেটিভ ডিগ্ৰী ল'ব দিছিল, এইটো কি আছিল কলকাতা ইজ মোৰ পপুলাৰ দেন এনি আদাৰ চিটি ইন ইণ্ডিয়া। বি নম্বৰত পাইছিলো কি নো আদাৰ বয় ইজ এজ ইণ্টেলিজেন্ট এজ ৰাজু, চেঞ্জ ইনটু সুপাৰলেটিভ ডিগ্ৰী।
Raju is the most intelligent boy. No sooner did he see me than he began to quarrel. As soon as he saw me, he began to quarrel. I know where he was born. I know his birthplace. He tried all plans. He left no plans untried. I shall never forget you. I shall তো এইটো কিয় শ্যাল দি কোশ্চেন কৰিব লাগিব শ্যাল I ever forget you question mark. Okay, shall I ever forget you question mark. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এইখিনিয়ে আছিল আজিৰ ক্লাছৰ মূল বিষয়বস্তু নিশ্চয় তোমালোকৰ এই ভিডিঅ'ৰ দ্বাৰা উপকাৰ হ'ব আৰু তোমালোকৰ যদি এই ভিডিঅ'ৰ দ্বাৰা উপকাৰ হেইটোৱে মোৰ কাৰণে বহুত ভাল লগা মুহূৰ্ত হ'ব থ্যাংক ইউ ফৰ ওয়াচিং